নমস্কাৰ সকলোৱে ৰাতি আহাৰ গ্ৰহণ কৰিলেনে বাৰু আৰু মই খাব লৈছোঁ আজি এক প্লেট বিৰিয়ানী আৰু লগত আছে দুটা ডিম আৰু অকণমান চিকেন। আচলতে ভিডিঅ'টো আজিৰ নহয়, ভিডিঅ'টো কেইদিনমান হ'ল, কিন্তু মই আপলোডহে কৰা নাছিলোঁ। আজি দেখা পাই বোলো আপলোড কৰি দিওঁ। ঘৰখনৰ পৰা এখোজ ওলাই আহিলে গম পায় দেই একাশী ভাতৰ মূল্য কিমান। এনেকৈ বাহিৰত গ'লে কিবা এটা যি পাওঁ তাকে খাই পেলাই ৰাতিটো কটাবলগীয়া হয়। বাৰু যি কি নহওক, এই ভিডিঅ'টো মই যেতিয়া বনাই আছিলোঁ তেতিয়া হঠাতে মোৰ এটা জোকছ মনলৈ আহিছিলে আৰু জোকছটো মই ভিডিঅ'টোত কৈ আছিলোঁ, কিন্তু চাউণ্ডটো ভালকৈ নাহিলে কাৰণে বৰ্তমান জোকছটো মই আকৌ কৈ দিছোঁ আপোনালোকক। জোকছটো হ'ল, এজনী মুৰ্গীয়ে 10টা পোৱালি জন্ম দি ধুনীয়াকৈ চৰাই আছিলে। তেতিয়া পোৱালিকেইটাই মাকক প্ৰশ্ন কৰিলে মুৰ্গীজনীক যে মা, প্ৰত্যেকৰে কিবা নহয় কিবা এটা নাম থাকে, এতিয়া আমাৰ নামবোৰ কি কি? আমিতো আমাৰ নামবোৰ নাজানো, আমি এইটো কি বুলি মাতিম? তেতিয়া মুৰ্গীজনীয়ে ক'লে, চা বোপাইহঁত, তহঁতৰ এতিয়া নাম নাই, তহঁতি যেতিয়া ডাঙৰ হৈ পেলাই মৰিবি তেতিয়া তহঁতৰ অসংখ্য নাম মানুহে মুখত ল'ব আৰু তহঁতৰ নামবোৰ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত সজাই থোৱা থাকিব। তেতিয়া মুৰ্গীটো আচৰিত হ'ল, হয় নেকি? তহঁতৰ নাম ঢেৰ হ'ব, যেনে ধৰা তোমাৰ চিকেন বিৰিয়ানী, চিকেন ৰোল, চিকেন পকৰা, চিকেন ড্ৰাই ফ্ৰাই, অসংখ্য নাম। গতিকে তহঁতি একো চিন্তা কৰিব নালাগে। বাৰু জোকছটো শুনি কেনেকুৱা লাগিলে জনাব। আচলতে বহুত দিনৰ আগতে মই এইটো ক'ৰবাত পঢ়িছিলোঁ, হয়তো অলপ পাহৰি গৈছোঁ বাৰু। যে কি নহওক, আজি ৰাতি আহাৰটো ইমানতে সামৰি দিলোঁ। যিহেতু মই জানো যে খানা ৱেষ্ট কৰিব নালাগে, খানা লোকচান কৰিব নালাগে, তথাপিও এইখিনি থাকি গ'ল আৰু নোৱাৰিলোঁ খাবলৈ, বহুখিনি দিছিলে যে। চ' সকলোকে শুভৰাত্ৰি জনাইছোঁ। ভালে ভালে থাকক তাকে কামনা কৰিছোঁ।